সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ষষ্ঠটো দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশনখনি এইবালি ৰঙিয়া জিলা সমিতিৰ আহ্বানত তৰণস্থিত শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত 21, 22 আৰু 23 মাৰ্চ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে সফলভাৱে অনুষ্ঠিত হয়। ইয়াৰে দ্বিতীয় দিনা 22 মাৰ্চ 2025 ইংৰাজী তাৰিখৰ প্ৰতিনিধি সভাখন সময়ৰ অভাৱত নিশা 3 বজাত স্থগিত ৰখা হয়। পৰৱৰ্তী দিনৰ অৰ্থাৎ 23 মাৰ্চ তাৰিখে হ'বলগীয়া মুকলি সভা আৰু অন্যান্য কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি আৰু আদৰণীয় সমিতিয়ে আমাক পিছদিনা জনাই মৌখিকভাৱে যে অৰ্ধসমাপ্ত প্ৰতিনিধি সভাখন তেখেতসকলে অনতিপলমে এটা সুবিধাজনক দিনত অনুষ্ঠিত কৰিব। সেই মৰ্মে তেখেতসকল অগ্ৰসৰ হয়। 22 এপ্ৰিল তাৰিখে আমাৰ প্ৰাক্তন সম্পাদক নয়ন কলিতাই মোক ফোন কৰে ফোনযোগে 12:37 আৰু তেখেতে প্ৰতিনিধি সভাখন সম্পৰ্কে জানিব বিচাৰে আৰু কয় যে কেইখনমান জিলাই গুৱাহাটীত অনুষ্ঠিত হোৱাটো বিচাৰিছে। আৰু মই স্পষ্টভাৱে কম যে যিহেতু অধিৱেশনখনৰ সম্পূৰ্ণ দায়িত্ব এখন জিলাক দি এখন আদৰণীয় সমিতি গঠন কৰি দিয়া হৈছে, তেখেতসকলে অপাৰগতা প্ৰকাশ নকৰালৈকে এই সম্পৰ্কে অন্য সিদ্ধান্ত ল'ব নোৱাৰিব। আৰু গতিকে তেওঁ অৰ্থাৎ প্ৰাক্তন সম্পাদক মহোদয়ে আদৰণীয় সমিতিৰ সৈতে যাতে যোগাযোগ কৰি মোক জনায়। তাৰপিছত তেখেতে কোনো যোগাযোগ মোৰ সৈতে নকৰে। 24 মাৰ্চ 2025 তাৰিখে 7:31 আমাৰ হোৱাটছএপত থকা কেন্দ্ৰীয় সমিতিৰ গ্ৰুপত এখন জাননী প্ৰাক্তন সাধাৰণ সম্পাদক নয়ন কলিতাই দিয়া পৰিলক্ষিত হয়, যিখনে আমাক আশ্চৰ্যান্বিত কৰে। স্বাভাৱিকভাৱে আদৰণীয় সমিতি আৰু ৰঙিয়া জিলা সমিতি তথা বিভিন্ন পক্ষৰ পৰা এই বিষয়ে জানিব বিচাৰি মোলৈ ফোন কল আহে আৰু মই স্থিতি স্পষ্ট কৰোঁ যে এই সভাখন আমাৰ অনুমোদনত হোৱা নাই। 26 মাৰ্চ তাৰিখে ৰঙিয়া জিলা সমিতিৰ সভাপতি শ্ৰী মহেশ্বৰ কলিতা, ষষ্ঠটো দ্বিবাৰ্ষিক ৰঙিয়া অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰী লৱধৰ কলিতা, ষষ্ঠটো দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী ৰাজেন কলিতা, আদৰণি সমিতিৰ কোষাধ্যক্ষ তথা যিখন আঞ্চলিকত অনুষ্ঠিত হৈছে বৈদ্যগড় আঞ্চলিকৰ সভাপতি মন্তেশ্বৰ কলিতা, এই 4জনৰ স্বাক্ষৰত এখন আবেদন মোলৈ আহে। এই 24 তাৰিখে প্ৰাক্তন সাধাৰণ সম্পাদকে অকৰ্তৃত্বশীলভাৱে যিখন অবৈধ সভা আহ্বান কৰিছে তাত সভাপতিৰ অৰ্ধসমাপ্ত প্ৰতিনিধি সভাখনৰ সভাপতি অৰ্থাৎ মোৰ হস্তক্ষেপ বিচাৰি সেই মৰ্মে বিষয়টি নিষ্পত্তি হোৱালৈ কিছু সময় অপেক্ষা কৰি কোনো ধৰণৰ নিষ্পত্তি হোৱাৰ সংকেত নেদেখি 28 এপ্ৰিল তাৰিখে সেই সভাখন খাৰিজ কৰি অৰ্থাৎ 24 এপ্ৰিল তাৰিখে প্ৰাক্তন সাধাৰণ সম্পাদক তেখেতে সাধাৰণ সম্পাদক বুলি লিখি পেলাই সভাখন আহ্বান কৰে, কিন্তু সেইখন কেন্দ্ৰীয় সমিতিয়ে 22 মাৰ্চ 2025 তাৰিখৰ প্ৰতিনিধি সভাতে ইতিমধ্যে পদত্যাগ কৰিছে আৰু আমাৰ এই সন্মিলনৰ কোনো সভাপতি বা সম্পাদকে সেই কৰ্তৃত্বৰ অধিকাৰী হৈ থকা নাই যে তেওঁ কোনো এখন সভা আহ্বান কৰিব পাৰে। গতিকে তেওঁ সম্পূৰ্ণ অকৰ্তৃত্বশীলভাৱে আহ্বান জিলাৰ ফালৰ পৰা কোনো সদস্য যদি আহি নিজাববীয়াকৈ তাৰমানে ব্যক্তিগতভাৱে আহি সেইখন সভাত যদি অংশগ্ৰহণ কৰে তাত আমাৰ তামোলপুৰ জিলা সমিতি কোনো ধৰণৰ তাত দায়বদ্ধ নহয়। আৰু সেইকাৰণে কৈছোঁ কি যে তামোলপুৰ জিলা সমিতিৰ ফালৰ পৰা আমি আজি যিখিনি আপোনালোকৰ সন্মুখত যিখিনি আমি কৰি আছোঁ, এইটো কিবা মন্তব্য দি আছোঁ, এই মন্তব্যৰ আমাৰ তামোলপুৰৰ মন্তব্য বুলি আপোনালোকে ধৰি ল'ব পাৰে। অবৈধভাৱে এইখন সম্পূৰ্ণ অবৈধ। এইখন আপোনালোকক তেখেতসকলে ইতিমধ্যে জনালে আৰু মই ৰঙিয়া জিলাৰ সম্পাদক হিচাপে জনাওঁ যে যোৱা 4-5-2025 তাৰিখে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা অবৈধ সভাখন ৰঙিয়াৰ মাত্ৰ 2জন মানুহে অংশগ্ৰহণ কৰিছে। এয়া তেখেতসকলৰ ব্যক্তিগত সিদ্ধান্ত, এয়া আমাৰ সৰ্বসন্মতি সিদ্ধান্ত নহয়।
আৰু এয়া আচলতে গৰিহণাৰ যোগ্য আৰু ৰঙিয়াৰ আত্মসন্মানত আঘাত হোৱা কথা আৰু মই এই সম্পৰ্কে আপোনালোকক সংবাদ মাধ্যমৰ যোগে অৱগত কৰিছোঁ। ধন্যবাদ।